এই ৰাতিপুৱা হৰ্ণ মাৰি থকা এইবিলাক কোনো চাওঁ কোন আহিছে। শুই থকা কুম্ভকৰ্ণৰ টোপনি ভাঙি আমাৰ ঘৰত আহিল ইটা পেলোৱা গাড়ীখন। ৰাতিপুৱা যিহেতু সোনকালে উঠিলোৱে ভাবিলোঁ এপাক পেহীৰ ঘৰৰ পৰা আহোঁ। তাতে গৈ দেখা পালোঁ পেহীয়ে ধুনীয়াকৈ মাছৰুমৰ খেতি কৰি আছে। আৰু এই খেতিখন আপোনালোকক দেখাম বুলি যিহেতু ভিডিঅ' এটাত কৈছিলোঁ, তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ খেতিখন দেখুৱাই নতুনকৈ উঠি অহা মাছৰুমকেইটাক এক্সপ'জ কৰি মই ওলালোঁ ঘৰৰ, মানে মাছৰুমৰ ঘৰৰ পৰা। সেইটো যিহেতু ঘৰটো বেলেগ ওলাই দেখা পালোঁ প্ৰকাণ্ড এটা গোবৰৰ ঢেৰ, আৰু গোবৰখিনি ইয়াতে নেমুত দিয়ে, নেমুৰ পৰা ফল লাগে। সেই গোবৰ আকৌ মাজে মাজে মাছেও খায়। তো মাছখিনি ধুনীয়াকৈ ডাঙৰে থাকে। তো আমাৰ খেতি বাতিখিনি দেখুৱাই আমি ওলাই পৰিলোঁ আমাৰ বাটৰ ফালে, আৰু বাটতে ওলাই দেখিলোঁ জেঠাই ধুনীয়াকৈ মূৰ্তি বনাইছে। আচ্ছা তাৰমানে বুজি পালোঁ সৰস্বতী পূজা সোনকালে আহি আছে। ইয়াক আকৌ চাওক, ফানী ব্লগাৰ মানে সঁচাই ফানী। ই একেবাৰে ভিআৰত চাই আছে 3D ভিডিঅ'। মই আকৌ ভাবিলোঁ সৰস্বতী পূজা ছোৱালী চাই আছে নেকি? নাই ভাই, এইবিলাক ধুনীয়া ভিডিঅ'হে চাই আছে। তাৰে পিছতে আমি ওলাই পেলাই আমি হনুমান মন্দিৰৰ ফালে। মন্দিৰৰ পৰা আহি ইয়াতে এখন দোকানত ৰখিলোঁ আৰু আমাৰ ধুনীয়াকৈ ৰঙীয়াৰ এটা নজাৰা দেখালোঁ। আৰু আজি যিহেতু 22 তাৰিখ, গতিকে আমি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ বাবে ধুনীয়াকৈ পতাকা এখন চিলাই ল'লোঁ। পিছে 21 তাৰিখৰ ভিডিঅ' 22 তাৰিখে চাই আছে। মোৰ ভিডিঅ' বাৰু কণ্টিনিউ পাই থাকিব, কিন্তু আজিৰ বস্তুটো কালি চাবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিওঁ।